মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তৃতীয় শ্ৰেণীৰ গণিতৰ যি তোমালোকৰ 9 নম্বৰ পাঠ আছে ভগ্নাংশ এই পাঠটো আজি তোমালোকৰ লগত আলোচনা কৰিম। এই ছবিখনত দিছে আমি দেখিছোঁ দুটা ল'ৰা ছোৱালী ইয়া মা আমাৰ ভোক লাগিছে কিবা খাবলৈ দিয়া। এটি ভোক লাগিছে কিবা খাবলৈ দিবলৈ কৈছে। টেকেলি পিঠা এটাকে তোমালোক দুয়োকে ভগাই দিওঁ ৰ'বা। এতিয়া এইটো পিঠা আনিছে, পিঠাটো দুজনকে ভগাই দিব। এতিয়া ইয়াত দিছে টেকেলি পিঠাটো দেখিছোঁ যে ইয়াত এটা সৰু ভাগ দিছে, ইয়াত ডাঙৰ ভাগটো দিলে। ই কৈছে কি মোৰ ভাগটো সৰু হ'ল, মোৰ পেটেই নভৰিব। ইয়াৰ ভাগটো সৰু হ'ল, এইটো ডাঙৰ হৈ গ'ল। দুইটা সমানে ভাগ কৰি দিয়া নাই। এতিয়া ইয়াত কৈছে কি ৰ'বা মই ৰুটি এখনো সমানে দুভাগ কৰি দিওঁ। এখন ৰুটিখন দুইফালে সমানে দুভাগ কৰি দিছে। এতিয়া টেকেলি পিঠাটো সমানে দুটা ভাগত ভাগ কৰা হৈছিলনে? এই টেকেলি পিঠাটো এডোখৰ ডাঙৰ হৈছিলে, এডোখৰ সৰু হৈছিল। সমানে দুটা ভাগত ভাগ কৰা নাই হোৱা বুলি লিখিব লাগিব আমি। ৰুটিখন মাকে কেইভাগত ভগাইছিল? ভাগ দুটা সমান হৈছিলনে? ৰুটিখন মাকে কেইভাগত ভগাইছিল? দুভাগত। আমি দুভাগত লিখিব লাগিব। ভাগ দুটা সমান হৈছিলনে? সমান হৈছিল বুলি লিখিব লাগিব। এই ৰুটিখনৰ ভাগ দুটা সমান হৈছিল। এতিয়া সুধিছে তলৰ ছবিকেইখন সমানে দুভাগ হৈ থকা ছবিকেইখনৰ ৰাইট চিন দিওঁ আহা। এতিয়া এই ছবিটো চাওঁচোন, এই ছবিটো সমানে দুভাগ হৈ আছেনে? আমি এই অংশটো চাম, এই অংশটো চাম। এই অংশটো ডাঙৰ হৈছে, এই অংশটো সৰু হৈছে। এইটো সমানে দুভাগ হৈ থকা নাই, এইটো আমি কটা চিন দিছোঁ। এই ছবিটো চাওঁ, ইয়াতো দুটা ভাগ হৈছে, এই ভাগটোৱে আৰু এই ভাগটোৱে সমানে দুভাগ হৈ আছে, দুইটা ভাগ। আমি ৰাইট চিন দিব লাগিব। এই তৰাটো চাওঁ, এইটো সমানে দুটা ভাগত ভাগ হৈ থকা নাই। এই ভাগটো ডাঙৰ হৈছে, এইটো সৰু হৈছে, এইটো সমানে দুভাগ হৈ থকা নাই। এতিয়া এই ত্ৰিভুজটো চাওঁ, এই ভাগটো সৰু, এই ভাগটো ডাঙৰ হৈছে, গতিকে এইটো সমানে দুভাগ হৈ থকা নাই। এই ছবিটো চাওঁ, এই ছবিটো সমানে দুটা ভাগ হৈ আছে, গতিকে আমি এইটো ৰাইট চিন দিম। এখন সম্পূৰ্ণ কাগজ এখন ল'বলৈ কৈছে। এই কাগজখন আমি কি কৰিব লাগিব? ভাঁজ কৰিম। কাগজখন আমি এখন কাগজ লৈছোঁ, কাগজখন আমি সমানে দুভাগ কৰিম। এইটো ভাঁজ কৰিছোঁ, এখন ভাঁজ কৰা কাগজ হৈছে। এতিয়া এই ভাঁজটো আমি খুলি দিম। ভাঁজটো খুলি দিলোঁ কি হ'ল? এই আঁচডাল আমি যিডাল দেখিছোঁ যে ইয়াত সমানে দুটা ভাগ আছে। এই ভাগটোৱে সমানে কি হৈছে? দুটা ভাগ হৈছে। ইয়াত দেখাইছে ভাঁজ খুলি দিয়াৰ পিছত এই ভাগটোৱে কি হৈছে? আধা। এতিয়া এই ভাগটো হ'ল এই ভাগটো গোটেই কাগজখনৰ আধা, তেনেহ'লে এই ভাগটো গোটেই কাগজখনৰ আধা। তাৰপিছত কৈছে চোৱাচোন প্ৰতিটো ভাগেই সম্পূৰ্ণ কাগজৰ আধা। এতিয়া আমি এখন বগাকাৰ কাগজ লওঁ। এখন বগাকাৰ কাগজ লৈছে, এখন কাগজ লৈছে। এই কাগজখন এনেকৈ ভাগ কৰিছে। এইটো ভাগ কৰিছে, কেইটা ভাগ হৈছে? ইয়াত দুটা ভাগ হৈছে। এই দুটা ভাগ হৈছে, এইটো দুটা ভাগ হৈছে, এনেকৈ ভাগ কৰিছে থিয়কৈ দুটা ভাগ হৈছে। তাৰপিছত আকৌ ভাগ কৰিছে, এইটো তিনিটা ভাগ হৈছে। তাৰ এইখন এখন বগাকাৰ কাগজ। এই কাগজখন প্ৰথমতে কেনেকৈ গৈছে? পথালিকৈ। আমি পথালিকৈ ভাগ কৰিম। এখন কাগজ পথালিকৈ ভাগ কৰিছোঁ আমি। কাগজখন কেনেকুৱা হৈছে? দুটা ভাগ হৈছে। এতিয়া এইটো ভাগ এটা, এইটো ভাগ দুটা ভাগ হৈছে। তাৰপিছত এইখন কাগজ থিয়কৈ ভাগ কৰিছে। একে বগাকেইটি কাগজখন থিয়কৈ ভাগ কৰিছে, এনেকৈ মাজে মাজে ভাগ কৰিছে, এনেকৈ ভাগ হৈছে, দুটা ভাগ হৈছে। এতিয়া এই দুটা ভাগ হৈছে, এই দুটা ভাগ, তেনেকৈ এই দুটা ভাগ হৈছে। এইখন চুকীয়াকৈ ভাঁজ কৰিছে। চুকীয়াকৈ ভাঁজ কৰিলে এনেকুৱা হ'ব। যদি আমি এইখনেই কাগজ লওঁ, এনেকৈ চুকীয়াকৈ ভাঁজ হ'ব। এখন ভাঁজ কৰিছে। এতিয়া আমি যদি খুলি দিওঁ, কাগজখন খুলি দিলে এই দুটা ভাগ হৈছে। এই ভাগটো দুটা ভাগ হৈছে, তেনেকৈ এইটো চুকীয়াকৈ ভাগ কৰিছে, ইয়াতো দুটা ভাগ হৈছে সমানে। এতিয়া চাওঁ ৰবীনে কাগজখনত কিমান অংশত ৰং কৰা আছে চোৱাচোন। দুটা ভাগ আছে, দুটা ভাগত প্ৰতিটো ভাগ ডাঙৰ কাগজখনৰ আধা। ইয়াত দুটা ভাগৰ এটা ভাগত ৰং কৰা আছে। ইয়াত লিখিছে কাগজখনৰ দুটা সমান অংশৰ এটা অংশত ৰং কৰা আছে। ইয়াত এটা অংশত ৰং কৰা আছে। এতিয়া কৈছে কি হয় ছবিখনৰ আধা অংশত ৰং কৰা আছে। ইয়াত দুটা ভাগ হৈছে, দুটা ভাগৰ ইয়াৰ আধাটো ৰং কৰা হৈছে। এতিয়া আমি ক'ব লাগিব কি বস্তু এটাৰ দুটা ভাগৰ সমান ভাগৰ প্ৰতিটো ভাগেই হৈছে বস্তুটোৰ দুই ভাগৰ এক অংশ। এতিয়া এইটো দুভাগ হৈছে, দুভাগৰ প্ৰতিটো ভাগেই দুই ভাগৰ এক অংশ বা অৰ্ধাংশ বা আধা। তলৰ ছবিবোৰক দুটা সমান ভাগত সমানে দুভাগ কৰি এভাগত ৰং কৰা। এতিয়া প্ৰথম ছবিটো দিছে এইটো ঘড়ীটো আমি সমানে এনেকৈ ভাগ কৰি দিম। এতিয়া আমি এনেকৈ ভাগ কৰি দিওঁ, সমানে দুভাগ হ'ব। এইটো এটা ভাগ হ'ব, এইটো এটা ভাগ। এতিয়া যিকোনো এটা ভাগত তোমালোকে ৰং দিব পাৰা। মই কাঠ পেঞ্চিলে এনেকৈ ৰং দি দেখাইছোঁ, তোমালোকে ৰং দিব পাৰা।
এতিয়া এইটো এটা ছবি এইটো যদি সমানে দুভাগ কৰোঁ আমি হয় পথালিকে এনেকৈ কৰিলেও হ'ব এনেকৈ কৰিলেও সমানে দুভাগ হ'ব এই দুভাগ হৈ গ'ল এইটো এটা ভাগ এইটো এটা ভাগ এতিয়া যিকোনো এটা ভাগত ৰং দি দিবা মই কাঠ পেঞ্চিল এনেকৈ দেখাই দিছোঁ এইটো ৰং দিয়া মই দেখাইছোঁ তোমালোকে যিকোনো এটা ভাগত দিব পাৰা দুটা ভাগত নিদিবা যিকোনো এটা ভাগত দিবা এতিয়া এইটো হ'ল ছবি ইয়াতো দুটা ভাগত কৰিব লাগে আমি পথালিকে কৰি দিছোঁ এনেকৈ ভাগ কৰি দিওঁ এতিয়া যিকোনো এটা ভাগত ৰং দি দিবা মই এইটো ভাগত ৰং দিয়া দেখাইছোঁ এইটো তাৰপিছত এখন শৰাইখন আমি থিয়কৈ ভাগ কৰিম এনেকৈ থিয়কৈ ভাগ কৰি দিম সমান দুটা ভাগ হৈ যাব এতিয়া যিকোনো এটা ভাগত ৰং দিবা মই এইটো ভাগত দেখাই দিছোঁ তাৰপিছত আধা অংশত ৰং কৰা আকৃতি বস্তুসমূহত ঘেৰ দিওঁ আহা এতিয়া এই ছবিটোৰ আধাত দিয়া আছে ইয়াত দেখিছোঁ যে আধা অংশত ৰং কৰা আকৃতি বা বস্তুসমূহত ঘেৰ দিওঁ আহা এই ছবিটো ইয়াৰ আধা দুটা সমান ভাগত ভাগ আছে আধাটো ৰং দিছে এইটো হ'ল আমি ঘেৰ দিম মানে এনেকুৱা এইটো ঘেৰ দিয়া এতিয়া আপেলটো দেখিছোঁ এইটো অংশত ৰং কৰা আছে এডোখৰ ডাঙৰ এডোখৰ সৰু এইটো সমানে দুভাগ হৈ থকা নাই গতিকে এইটো আমি ঘেৰ নিদিওঁ এই বলটো দেখিছোঁ বলটো আধাটো ৰং দিয়া আছে গতিকে আমি ঘেৰ দিম এই বটলটো এডোখৰ সৰু অংশ এডোখৰ ডাঙৰ অংশ গতিকে এইটো আমি ঘেৰ নিদিওঁ বিভিন্ন ধৰণে আঁচ টানি তলৰ আকৃতিটো দুটা সমান অংশত ভাগ কৰোঁ আহা এই আকৃতিটো আমি দুটা ভাগত ভাগ কৰিব লাগে এতিয়া আমি আকৃতিটো আমি এনেকৈ ভাগ কৰি দিম এইটো সমান দুটা ভাগ হৈ গ'ল আকৌ আমি এনেকৈ ভাগ কৰি দিম আমি পথালিকৈ ভাগ কৰি লওঁ প্ৰথমতে এইটো দুটা ভাগ এই ভাগটো সমান আছে তাৰপিছত আকৌ আমি ভাগ কৰিম এনেকৈ এই ভাগটো সমান হৈছে আকৌ আমি ভাগ কৰি দিম এনেকৈ ভাগ কৰি দিম দুটা ভাগ কি হৈছে সমান হৈছে পিছৰ ছবিটো চাওঁ আমি এই ছবিটো কি কৰিব লাগিব আমি আকৌ ভাগ কৰিব লাগে সমানে আমি এনেকৈ ভাগ কৰিম তাৰপিছত এইটো আমি ভাগ কৰি দিওঁ আমি এনেকৈ পথালিকৈ তাৰপিছত এইটো আকৌ আমি ভাগ কৰি দিম এনেকৈ এইটো আমি ভাগ কৰিলোঁ দুভাগ ইয়াৰো দুভাগ হৈছে আকৌ এইটো আমি এনেকৈ ভাগ কৰি দিম ইয়াৰো দুভাগ হৈছে এই ছবিটো সমানে দুভাগ কৰিব লাগে আমি এইটো সমানে দুভাগ কৰিছোঁ এইটো দুভাগ তাৰপিছত আকৌ এইটো দুভাগ হ'ব সমানে দুভাগ হৈছে আকৌ যদি আমি এনেকৈ ভাগ কৰোঁ এইটো সমানে দুভাগ হৈ গ'ল আকৌ এনেকৈ ভাগ কৰিছোঁ আমি সমানে এইটো দুভাগ হৈছে এখন কাগজ সমানে চাৰি ভাগ কৰোঁ আহা এখন কাগজ আছে এখন আমি কাগজ লৈছোঁ যেনিবা কাগজখন সমানে চাৰি ভাগ কৰিছে আমি এতিয়া কেইভাগ কৰিলোঁ এইটো দুভাগ কৰিলোঁ আকৌ আমি দুভাগ কৰি দিম মাজে মাজে এতিয়া কেইভাগ হৈ গ'ল চাৰি ভাগ আমি যদি কাগজটো খুলি দিওঁ খুলি দিলে আমি চাৰিটা টুকুৰা দেখিম ইয়াত যেনেকৈ চাৰিটা টুকুৰা দেখাইছে 1 2 3 4 ইয়াতো চাৰিটা টুকুৰা আছে 1 2 3 4 এতিয়া চাৰি ভাগ কৰি যিকোনো এভাগৰ ৰং দিবলৈ কৈছে আমি যদি এই চাৰি ভাগৰ আমি যিকোনো এভাগৰ ৰং দিওঁ তেনে এই ভাগটোতে ৰং দিলোঁ এই ভাগটো হৈছে চাৰি ভাগৰ এভাগ গোটেই কাগজখনৰ চাৰি ভাগৰ এভাগ অৰ্থাৎ কাগজখনৰ চাৰিটা সমান অংশৰ ৰং কৰা অংশটো হৈছে কাগজখনৰ চাৰি ভাগৰ এভাগ এক অংশ বা এক চতুৰ্থাংশ এইটোক কয় এক চতুৰ্থাংশ বা চাৰি ভাগৰ এভাগ যেতিয়া চাৰি ভাগ সম্পূৰ্ণ সমানে চাৰি ভাগ কৰা হৈছে আৰু এভাগৰ ৰং দিছে এইটোক কয় চাৰি ভাগৰ এভাগ তাৰপিছত দিছে আমাক সমানে চাৰি ভাগ হোৱা চৰৰ ছবিবোৰ তলৰ বাকচত ৰাইট চেইন দিওঁ আহা এই ছবিটো চাওঁ আমি এই ছবিটো সমানে চাৰি ভাগ হৈছে জানো এই ভাগটোৰ লগত এই গোটেইকেইটা ভাগ সমান হোৱা নাই গতিকে এইটো সমানে চাৰি ভাগ হোৱা নাই আমি কটা চিন দিম এই ছবিটো চাওঁ 1 2 3 4 ইয়াতো চাৰিটা ভাগ হৈছে কিন্তু এইকেইটা ভাগ সমানে চাৰি ভাগ হৈছে গতিকে এইটো ৰাইট চিন দিম আমি ইয়াতো দেখিছোঁ আমি এই আয়তটো সমানে চাৰি ভাগ হৈছে এভাগ দুভাগ তিনি ভাগ চাৰি ভাগ এইটো সমানে চাৰি ভাগ হৈছে গতিকে আমি ৰাইট চিন দিম ত্ৰিভুজটো চাওঁ আমি এই ত্ৰিভুজটো সমানে 1 2 3 ভাগ হৈ আছে কিন্তু গোটেই ভাগ সমানে ভাগ হৈ থকা নাই গতিকে আমি এইটো কটা চিন দিম এইটো বৃত্তটো চাওঁ আমি 1 2 3 4 চাৰি ভাগ হৈছে চাৰি ভাগ সমান হৈছে গতিকে আমি ৰাইট চিন দিম
তলৰ ছবিবোৰক সমানে 4 ভাগত ভগাই যিকোনো এভাগত ৰং কৰা এই ছবিটো দিছে আমি 4 ভাগ কৰিম এতিয়া দুভাগ হৈ গ'ল ছবিটো আকৌ যদি আমি এনেকৈ কৰোঁ এতিয়া কেইভাগ হৈ গ'ল 4 ভাগ 4 ভাগ কৰি তোমালোকে যিকোনো এভাগত ৰং দিব পাৰা মই এইটো দেখাইছোঁ কাঠ পেঞ্চিলে এই ভাগত দিয়া দেখাই দিছোঁ তোমালোকে যিকোনো এভাগত দিব পাৰা এই ছবিটো আমি 4 ভাগ কৰিম প্ৰথমতে দুভাগ কৰি ল'ম এই দুভাগ হৈ গ'ল আকৌ আমি মাজে মাজে দি দিম এতিয়া কেইভাগ হ'ল 4 ভাগ 4 ভাগ কৰি যিকোনো এভাগত ৰং দিবা মই এভাগত দিয়া দেখাইছোঁ ৰং এই ত্ৰিভুজটো আমি 4 ভাগ কৰিবলৈ কৈছে এই ত্ৰিভুজটো আমি এনেকৈ 4 ভাগ কৰিম আমি ইয়াৰ পৰা ইয়ালৈ এটা দি ল'ম তাৰপিছত দি ল'ম এই ত্ৰিভুজ চাওঁ 1 2 3 4 ভাগ হৈ গ'ল গতিকে যিকোনো এভাগৰ ৰং দিম এই মাজৰ ঘৰটো মই ৰং দিয়া দেখাইছোঁ এইটো 4 ভাগৰ এভাগৰ ৰং দিলোঁ তলৰ ছবিবোৰত কিমান অংশ ৰং কৰা আছে চাওঁ আহা এই ছবিটো দেখিছোঁ আমি 4 ভাগ কৰিছে 1 2 3 4 4 ভাগৰ দুভাগ 4 ভাগৰ দুভাগৰ ৰং দিছে 4 ভাগৰ দুভাগ মানে 2 চতুৰ্থাংশ চতুৰ্থ মানে হ'ল 4 গতিকে 4 ভাগৰ দুভাগ হৈছে মানে 2 চতুৰ্থাংশ এই ছবিটো চাওঁ আমি 1 2 3 4 4 ভাগ কৰা হৈছে 4 ভাগৰ 3 ভাগৰ ৰং দিয়া হৈছে বা 4 ভাগৰ 3 ভাগ বুলি লিখিছে বা 3 চতুৰ্থাংশ চতুৰ্থ অংশ তলৰ ছবিবোৰ নিৰ্দেশ দিয়া অনুসৰি ৰং কৰোঁ আহা 4 ভাগৰ এভাগ এইটো 4 ভাগৰ দুভাগৰ ৰং দিব কৈছে 4 ভাগ আছে ইয়াত দুভাগৰ ৰং দিয়া কৈছে গতিকে যিকোনো দুভাগৰ ৰং দিব পাৰা মই এই দুভাগৰ ৰং দি দেখাইছোঁ 4 ভাগৰ এইটো দুভাগ 4 ভাগৰ এভাগ ইয়াৰ 4টা ভাগ আছে আমি এভাগৰ ৰং দিম যিকোনো এভাগৰ ৰং দিব পাৰা 4 ভাগৰ 3 ভাগ আমি 3 ভাগৰ ৰং দিব লাগিব এইটো এভাগ এই দুভাগ মুঠতে 3 ভাগ হৈ গ'ল এভাগ দুভাগ 3 ভাগত আমি ৰং দিলোঁ পিছতো কৈছে 4 ভাগৰ দুভাগ 4 ভাগৰ দুভাগ মানে আমি যিকোনো দুভাগৰ ৰং দিম এই দুভাগতে আমি ৰং দি দিলোঁ 4 ভাগৰ দুভাগ 4 ভাগৰ 1 ভাগত বা 1 চতুৰ্থ অংশৰ ৰং কৰোঁ আহা তলৰ ছবিকেইটা 4 ভাগৰ এভাগৰ ৰং দিব কৈছে গতিকে আমি 4 ভাগৰ এভাগৰ ৰং দিলোঁ ইয়াৰ 4 ভাগৰ এভাগত দিব কৈছে ইয়াৰ 4 ভাগৰ এভাগত দিছোঁ ইয়াৰ 4 ভাগৰ এভাগত দিবলৈ কৈছে গতিকে আমি যিকোনো এভাগত ইয়াত দিছোঁ 4 ভাগৰ এভাগ 1 2 3 4 গতিকে ইয়াৰ আমি যিকোনো এটা সৰু অংশ ৰং দি দিম এইটো সৰু অংশ এইটো 4 ভাগৰ এভাগ মই কাঠ পেঞ্চিল এনেকৈ মাৰি দেখাইছোঁ তোমালোকে এইবোৰ ৰং দিবা 4 ভাগৰ 3 ভাগত বা 3 চতুৰ্থ অংশত ৰং কৰা 4 ভাগৰ 3 ভাগ কৈছে এতিয়া 4 ভাগ আছে 4 ভাগৰ 3 ভাগত দিবলৈ কৈছে গতিকে আমি 3টা ভাগত দিম এই 3টা ভাগত দেখাইছোঁ এইটো 4 ভাগৰ 3 ভাগ হৈছে ইয়াতো কৈছে ইয়াত 1 2 3 4 4 ভাগৰ 3টা ভাগ দিব কৈছে আমি এই 3টা ভাগত দি দিছোঁ ইয়াৰ 3টা ভাগত দিবলৈ কৈছে গতিকে আমি এইকেইটাত দি দিছোঁ ইয়াৰ 3টা ভাগত দিবলৈ কৈছে আমি গতিকে এইকেইটাত দি দিছোঁ আমি ছবি চাই তালিকাখন পূৰ কৰোঁ আহা ইয়াত দিছে 4 ভাগ দিছে 4 ভাগৰ এভাগৰ ৰং কৰিছে লিখিছে 4 ভাগৰ এভাগ ৰং নকৰা অংশ কিমান ভাগৰ ৰং কৰা নাই 4 ভাগৰ 3 ভাগ ইয়াত 4 ভাগৰ 3 ভাগৰ ৰং কৰা নাই তলৰ ছবিটো দেখিছোঁ আমি এইটো ত্ৰিভুজটো 4 ভাগ আছে 4 ভাগৰ 3 ভাগৰ ৰং কৰিছে এভাগ দুভাগ 3 ভাগৰ ৰং কৰিছে আমি ইয়াত লিখিব লাগিব 4 ভাগৰ 3 ইয়াত লিখিব 4 ভাগৰ 3 কিমান ভাগৰ ৰং কৰা নাই ইয়াত 4 ভাগৰ এভাগ লিখিব লাগিব ইয়াত লিখিব লাগিব 4 ভাগৰ এভাগ ইয়াত তেনেকৈ লিখিব লাগিব ইয়াত 4 ভাগৰ 2 অংশৰ ৰং কৰা আছে আৰু 4 ভাগৰ 2 অংশৰ ৰং নাই কৰা ৰং নকৰাটো আমি লিখিব লাগিব 4 ভাগৰ 2 ইয়াত 4 ভাগৰ 1 অংশৰ ৰং কৰা আছে আমি আৰু ইয়াত 4 ভাগৰ 3 অংশৰ ৰং নাই কৰা ইয়াত 3টা অংশৰ ৰং কৰা নাই আমি ইয়াত 4 ভাগৰ 3 লিখিব লাগিব আমি ইয়াত লিখিলোঁ 4 ভাগৰ 2 অংশৰ ৰং কৰা আছে 4 ভাগৰ 2 আৰু ৰং নকৰা কিমান অংশ ইয়াৰ ৰং নকৰা দুভাগ আছে ইয়াত লিখিলোঁ 4 ভাগৰ 2 ইয়াত লিখিলোঁ 4 ভাগৰ 1 অংশৰ ৰং কৰা আছে আমি ইয়াত লিখিছোঁ 4 ভাগৰ 1 আৰু কিমান অংশৰ ৰং কৰা নাই 3 অংশত 1 2 3 গতিকে 4 ভাগৰ 3 বুলি ইয়াত লিখিলোঁ ৰবিনা আৰু অমনৰ কোনে কিমান অংশৰ ৰং কৰিলে চাওঁ আহা ই কৈছে কি মই আধা অংশৰ ৰং কৰিলোঁ
ইয়াত দুভাগ আছিলে দুভাগৰ আধা অংশ ৰং কৰিলো এই কৈছে কি মই 4 ভাগৰ 1 অংশ ৰং কৰিলো 4 ভাগৰ 1 অংশ ইয়াত 4 ভাগ আছে এটা সুধিছে ৰবিনা আৰু অমনে কোনে বেছি অংশ ৰং কৰিলে এই ৰবিনাৰ অংশটো বেছি নে অমনৰ অংশটো বেছি আমি ছবিটাত দেখিছো যে কি অমনৰ অংশটো বেছি গতিকে কোনে বেছি অংশ ৰং কৰিলে অমনে গতিকে এই অমনটোৰ আমি ৰাইট চিন দিব লাগিব একেটা বস্তু 4 ভাগৰ এভাগতকৈ ডাঙৰ একেটা বস্তুৰ আধা 4 ভাগৰ এভাগতকৈ ডাঙৰ সৰু নে সমান আমি এইটো দেখিলো বস্তুটো সমানে আছিল এই বস্তুটো আৰু এই বস্তুটো সমান আছিল কিন্তু ইয়াক কৈছে আধা কৈছে আৰু ইয়াক কৈছে 4 ভাগৰ এভাগ এটা কৈছে আধাটো 4 ভাগৰ এভাগতকৈ ডাঙৰ আমি দেখিলো এটো আধা হৈছে এটো 4 ভাগৰ এভাগ আধাটো 4 ভাগৰ এভাগতকৈ কি হ'ব ডাঙৰ গতিকে আমি ইয়াত লিখিব লাগিব ডাঙৰ ছবিবোৰে কিমান অংশ ৰং কৰা আছে তলৰ খালি ঠাই লিখো হা এই ছবিটো দেখিছো আমি আধা অংশ ৰং কৰা দুভাগ আছে দুভাগৰ এটো আধা অংশ ৰং কৰা আছে আমি লিখিব লাগিব আধা অংশ বুলি লিখিব লাগিব এই ছবিটো দেখিছো আমি কেই ভাগ আছে 1 2 3 4 4 ভাগৰ দুভাগৰ ৰং কৰা আছে আমি লিখিব লাগিব 4 ভাগৰ 2 ওপৰ ছবি চাই শুদ্ধটো ৰাইট চিন দিও হা একেটা বস্তুৰ আধা 4 ভাগৰ দুভাগৰ সমান নে 4 ভাগৰ দুভাগতকৈ সৰু এতিয়া একেটা বস্তুৰ আধা 4 ভাগৰ দুভাগৰ আমি ছবিকিটা দেখিছো সমান যে এটো যিমান অংশ ৰং কৰা আছে ইয়াটো সমানে ৰং কৰা আছে কিন্তু ইয়াত ৰং কৰা অংশটো আমাৰ দুভাগ আছিল দুইটা ভাগৰ এভাগ আছিল ইয়াত 4টা ভাগৰ দুভাগ আছিল গতিকে একেটা বস্তু আধা 4 ভাগৰ দুভাগৰ কি লিখিব লাগিব আমি সমান যেহেতু আমি ছবিকিটা সমান দেখিছো ছবিবোৰে কিমান অংশত ৰং কৰা আছে তলৰ খালি ঠাইত লিখো আহা ইয়াত লিখিব লাগিব 4 ভাগৰ দুভাগ এই 4 ভাগ আছে ইয়াত লিখিব লাগিব 4 ভাগৰ দুভাগ এটা কি ভাগ আছে 4 ভাগৰ 3 ভাগ ইয়াত লিখিব লাগিব আমি 4 ভাগৰ 3 ভাগ আমি কি দেখিলো 4 ভাগৰ দুভাগটো 4 ভাগৰ 3 ভাগতকৈ 4 ভাগৰ দুভাগ 4 ভাগৰ 3 ভাগতকৈ এই অংশটো সৰু এই অংশটো ডাঙৰ হৈছে গতিকে আমি লিখিব লাগিব 4 ভাগৰ দুভাগ 4 ভাগৰ 3 ভাগতকৈ সৰু আমি সৰুটো ৰাইট চিন দিব লাগিব তলৰ আকৃতিবোৰ সমানে 3 ভাগ কৰি এভাগত ৰং কৰা দিয়া সমানে 3 ভাগ কৰিবলৈ কৈছে আমি এনেকৈ কৰিব পাৰোঁ এটো এটা ভাগ এটা 3 ভাগ হ'ল এভাগ দুভাগ 3 ভাগ এভাগৰ ৰং কৰিবলৈ কৈছে আমি যিকোনো এভাগ আমি এনেকৈ দিব পাৰোঁ এটা 3 ভাগ কৰিবলৈ কৈছে এটো আমি পথালিকে কৰিব পাৰোঁ এভাগ এনেকৈ কৰিব পাৰোঁ আমি 3 ভাগ কৰি এভাগৰ ৰং দিব কৈছে এভাগৰ ৰং দি দিম কিমান অংশ ৰং কৰিলা সুধিছে 3 ভাগৰ এভাগ আমি লিখিব লাগিব 3 ভাগৰ এভাগ তলৰ ছবিবোৰ নিৰ্দেশনা অনুসৰি ৰং কৰোঁ হা ইয়াত 3 ভাগৰ এভাগ দিছে ইয়াত 3টা ভাগ আছে এতিয়া যিকোনো এভাগত তোমালোকে ৰং দিবা ইয়াত 3 ভাগৰ দুভাগ কৈছে 3 ভাগৰ দুভাগ মানে দুটা অংশ ৰং দিব লাগিব এটো এভাগ 3 ভাগৰ এভাগ এটো দুভাগ 3 ভাগৰ দুভাগত আমি ৰং দিলো ইয়াত দিছে 3 ভাগৰ এভাগ যিকোনো এভাগৰ ৰং দিবা ইয়াত দিছে 3 ভাগৰ দুভাগ যিকোনো দুভাগত আমি ৰং দিম এটো এটা ভাগ দিলো আৰু এটো এটা ভাগ দিলো দুভাগ হৈ গ'ল কাষৰ ছবিখনৰ শুদ্ধটো ৰাইট চিন দিও আহা ছবিটোৰ কিমান অংশ ৰং কৰা আছে 3 ভাগৰ এভাগ নে 3 ভাগৰ দুভাগ আমি দেখিছো 3 ভাগ কৈছে 3 ভাগ কৰি এভাগৰ ৰং দিয়া আছে এটো 3 ভাগৰ এভাগত আমি ৰাইট চিন দিছো ছবিটোৰ কিমান অংশ ৰং কৰা নাই 3 ভাগৰ এভাগ নে 3 ভাগৰ দুভাগ আমি দেখিলো ছবিটোৰ 3 ভাগৰ দুভাগৰ ৰং কৰা নাই আমি লিখিব লাগিব 3 ভাগৰ দুভাগ 3 ভাগৰ দুভাগটো ৰং কৰা নাই ছবিটোৰ ৰং নকৰা অংশ কেইটাটো ৰং কৰা এতিয়া ছবিটোৰ কিমান অংশ ৰং কৰা আছে কোৱা যে ৰং নকৰা অংশ কেইটা ৰং কৰিব গৈছে ইগিৰা যেটা ৰং কৰা নাছিলে হেইটাটো আমি ৰং কৰি দিছো এতিয়া কিমান অংশ হৈ গ'ল 3 ভাগৰ 3 কিমান অংশ ৰং কৰা আছে এতিয়া ছবিটোৰ কিমান অংশ ৰং কৰা আছে আমি লিখিব লাগিব 3 ভাগৰ 3 ইয়াত 3টা ভাগ আছিল আমি 3টাতে ৰং কৰিলো আমি লিখিব লাগিব 3 ভাগৰ 3 পিছতো কৈছে
নিৰ্দেশনা অনুসৰি ৰং কৰা 4/1 আমি এনেকৈ 4 ভাগ কৰিম এটা 4 ভাগ হল যিকোনো এভাগৰ ৰং দিব পাৰা তোমালোকে এটা 4/1 ইয়াতো কৈছে 4/1 আমি এনেকৈ ভাগ কৰি লম এটা দুভাগ হৈ গল আকৌ আমি এনেকৈ ভাগ কৰিম এটা কেইভাগ হৈ গল 4 ভাগ কৰি আমি এভাগৰ ৰং দি দিলো ইয়াত কৈছে 4/2 ইয়াতে আমি সমানে ভাগ কৰি লওঁ প্ৰথমতে দুভাগ তাৰপিছত আকৌ এনেকৈ কৰি দিলে কিবা হ'ব 4 ভাগ 4/2 কৈছে আমি গতিকে দুটা অংশৰ ৰং দিম এটা 4/2 এটো কৈছে আধাটো ৰং দিবলৈ কৈছে গতিকে আমি ত্ৰিভুজটো এনেকৈ ভাগ কৰি দিলো এটো কি হয় আধা হয় গতিকে আধাটোৰ আমি ৰং দি দিছো এৰ আধা 3/1 ছবিটো আমি 3 ভাগ কৰিব লাগিব 3/1 কৈছে আমি 3 ভাগ কৰি থৈছো 3 ভাগ কৰি যিকোনো এভাগৰ ৰং দিও এটো 3/1 এটো কৈছে 3/2 এটো 3 ভাগ আছে এভাগ দুভাগ 3 ভাগ কৰি আমি দুভাগৰ ৰং দিম এটা ভাগত যেন আমি ৰং দি দিলো 3/2 আধা আৰু অৰ্ধাংশ আৰু দুগুণ এটা কৈছে কি মোৰ 5টা বগৰী আছে এই 5টা বগৰী আছে মোৰ 10টা বগৰী আছে ইয়াত কিটা বগৰী আছে 10টা 5টা বগৰী 10টা বগৰী আধা নে দুগুণ এটা 5টা বগৰী 10টাৰ কি হ'ব আধা যেহেতু ইয়াত চাও 1 2 3 4 এই 5 এই 5টা কি হ'ব এই 5টা ইয়াৰ আধা হয় ইয়াৰ 5টা ইয়াৰো 5টা আছে গতিকে 5টা বগৰী 10টাৰ কি হ'ব আধা এই আধাটো আমি ৰাইট চিন দিব লাগিব 10টা বগৰী 5টা বগৰী আধা নে দুগুণ ইয়াৰ 10টা বগৰী গোটেই 10টা বগৰী এই 5টাৰ কি হ'ব দুগুণ আছে ইয়াতো এই 5টা লগ লগালে 10টা হৈছে না মানে 5 দুগুণ 10 গতিকে 10 টো 5ৰ দুগুণ 5 দুগুণ 10 গতিকে আমি দুগুণ এই দুগুণটো আমি ৰাইট চিন দিব লাগিব মোৰ 12টা বগৰী আছে মোৰ 6টা বগৰী আছে ইয়াৰ 12টা বগৰী ইয়াৰ 6টা বগৰী আছে 12টা বগৰী 6টা বগৰী আধা নে দুগুণ হৈছে 12টা বগৰী 6টা বগৰী আমি জানো যে 6 লগত 2 পূৰণ কৰিলে 12 হয় 12টা বগৰী 6টা বগৰী কিমান গুণ দুগুণ গতিকে আমি দুগুণটো দিব লাগিব 6টা বগৰী 12টা বগৰী আধা নে দুগুণ এই 6টা বগৰী ইয়াত 6টা বগৰী আমি লৈছো এই 6টা বগৰী গোটেই 12টা বগৰী কি হয় আধা ইয়াত 6টা আছে গতিকে আমি আধাটো ৰাইট চিন দিব লাগিব